বিষয়টো যেতিয়া 7 দিন উকলি গৈছিল, 8 আগষ্টৰ পুৱতি নিশা মৃতদেহ উদ্ধাৰ হৈছিল এটা ৰহস্যজনক অৱস্থা। 7 দিনৰ উকলি যোৱাৰ পাছতো যেতিয়া আমি বন বিভাগৰ যিটো বিভাগত তেওঁ চাকৰি কৰিছিল সেই বিভাগটোৰ ফালৰ পৰা এগৰাকীও বিষয়া তেখেতৰ ঘৰত উপস্থিত নহ'ল। আৰু তাৰ বিপৰীতে তাৰ DFO গৰাকী, যিগৰাকী ব্যক্তিয়ে যাৰ ওপৰত শেহতীয়াকৈ অভিযোগো উঠিছে এই গোটেই ঘটনাটোক লৈ, তেওঁ ৰহস্যজনকভাৱে হঠাৎ ছুটি লৈ তামিলনাডুলৈ গুচি গ'ল। আৰু বিভিন্ন কথা যেতিয়া চৰ্চা হ'ল, অভিযোগ উঠিলে, তেতিয়া আমি তেওঁলোকৰ পৰিয়ালটোৰ ওচৰলৈ গৈছিলোঁ। আমি বীৰ লাচিত থানা, কৃষক মুক্তি সংগ্ৰাম সমিতি, টাই অসম ছাত্ৰ সন্থা, টাইপা অনুষ্ঠিত ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, এনেকৈ আমি বহুকেইটা সংগঠনৰ নেতৃত্ব গৈছিলোঁ। আৰু গৈ আমি তাতে সিদ্ধান্ত লৈছিলোঁ যে যিহেতু পৰিয়ালটো অতি সহজ সৰল আৰু বানপীড়িত অঞ্চলৰ, পৰিয়ালটোৰ উচ্চ শিক্ষিতা, ইংৰাজী সাহিত্যৰ দশমী দ্বাৰা কেৱল পৰিয়ালৰ অভাৱৰ কাৰণে 4th গ্ৰেডৰ এটা চাকৰি কৰিব লগা হৈছিল। গোটেই কথাটো দেখি আমি আৰু গোটেই কথা বতৰাবোৰ চাই আমি আমাৰ যিবোৰ মনলৈ অহা অভিযোগ আৰু ৰাইজৰ মনলৈ অহা যিবিলাক অভিযোগ আৰু বন বিভাগৰ যিবিলাক কৰ্মকাণ্ড, গোটেইখিনি কথা লৈ আমি সংবাদ মাধ্যমৰ মুখামুখি হৈছিলোঁ। আৰু সংবাদ মাধ্যমৰ মুখামুখি হোৱাৰ লগে লগে আমি গোলাঘাট জিলা আয়ুক্তক এখন লিখিত মেমৰেণ্ডাম দিছিলোঁ। আৰু তাৰ পাছত আমাক বোকাখাটৰ পুলিচে মাতিছিল যে আপোনালোকৰ ওচৰত কিবা প্ৰমাণ আছে নেকি, আপোনালোকে যিখিনি অভিযোগ কৰিছে তাৰ অথেণ্টিক কিবা আছে নেকি। তেতিয়া আমি আজি আহিছিলোঁ, আহি আমি লগ পালোঁ ইয়াত বাৰ্ডি বড়ো SDPO, আৰু আমি ভাবিছিলোঁ যে OC বিতুপন চুতীয়া ডাঙৰীয়া তেওঁ থাকিব, তেওঁ যিহেতু গাৰ্জেন থানাখনৰ, আৰু যিগৰাকী IO ইনভেষ্টিগেটিং অফিচাৰ চয়নিকা বৰকাকতি, আমি দুয়োগৰাকীক পালোঁ। OC নাছিল, SDPO আৰু IOক পালোঁ, তেওঁলোকৰ লগত কথা পাতিলোঁ। কিন্তু আমি আশা কৰিছোঁ যে তেওঁলোকে যিহেতু দুয়োগৰাকী যুৱ প্ৰজন্মৰে অফিচাৰ, পুলিচ অফিচাৰ, তেওঁলোকে কথা বতৰাবিলাক পজিটিভকৈ ল'ব বুলি ভাবিছোঁ। কিন্তু তেওঁলোকৰ যথেষ্ট সীমাবদ্ধতা আছে। আমি আচৰিত হৈছোঁ যে অভিযোগৰ আঙুলি DFOলৈ উঠিছে, কিন্তু গোলাঘাট জিলা প্ৰশাসনে কেৱল এগৰাকী SIক তদন্তৰ ভাৰ দি তেওঁলোকে দায়িত্বটো সামৰিছে। আমি আশা কৰিম যে ইয়াত ছিনিয়ৰ অফিচাৰক নিয়োগ কৰিব লাগে। আমি তেখেতলোকৰ গুডউইলক লৈ সন্দেহ কৰিব বিচৰা নাই এই মুহূৰ্তত। কিন্তু যিহেতু অভিযুক্ত হাই প্ৰফাইল, আপোনালোকে জানে ফৰেষ্টৰ এগৰাকী DFO কিমান প্ৰভাৱশালী, তেওঁলোকৰ চ'ৰ্চো বেছি। তেওঁলোকে যদি এখন থানাক ইনফ্লুৱেঞ্চ কৰিম বুলি ভাবে, তেতিয়া কোনো বৰ ডাঙৰ কথা এটা নহয়। যদি এগৰাকী SIয়ে তদন্তটো কৰে আৰু ইমান ডাঙৰ এটা বিষয়, গতিকে সেই কথা বতৰাবিলাক আমাৰ সন্দেহ হৈছে। আমি সেইখিনি কথা SP মহোদয়কো ক'ম বা আমি মুখ্যমন্ত্ৰী মহোদয়লৈ লিখিম। গতিকে এতিয়া আমাৰ মূল কথাখিনি হ'ল যে তেওঁক হঠাৎ ৰুমটো চেঞ্জ কৰি দিয়া হৈছিল দশমী দ্বাৰা মৃত্যুৰ আগত। সেই কথা বতৰাখিনি আমি তদন্ত কৰিবলৈ তেওঁলোকক কৈছোঁ। আৰু DFO গৰাকীয়ে কিবা এটা ইনষ্টাগ্ৰামত তেওঁক মাজনিশা ফ'ল' কৰিছিল এখন পুৰণা ফটোত। সেইটো আপোনালোকে এবাৰ নিজে ভাবি চাওক যে তেওঁৰ সমান লেভেলৰ অফিচাৰো নহয়, তেওঁ DFO IFS এগৰাকী বিষয়া, তেওঁৰে ডিপাৰ্টমেণ্টৰ 4ৰ্থ বৰ্গৰ নিম্ন বৰ্গৰ এগৰাকী কৰ্মচাৰীক মাজনিশা পুৰণি ফটো এখনত লাইক কৰা বুলি অভিযোগ উঠিছে। গতিকে সেই অভিযোগটো আমি পুলিচক কৈছোঁ যে সেয়া তদন্ত কেৱল আপোনালোকে কৰিব পাৰিব। এইবিলাক অভিযোগ, এই অভিযোগখিনি ৰাইজৰ মাজত চৰ্চা হৈছে আৰু আমি শুনিছোঁ, সেই কথাখিনি আমি কৈছোঁ। দ্বিতীয়তে, পুলিচে তদন্ত কৰিবলৈ যাওঁতে কিছুমান ডাঙৰ লেপছ ৰাখিছে, সেইখিনিও আমি তেওঁলোকক ঠিক কৰিবলৈ কৈছোঁ। আৰু আমি আপোনালোকক এটাই কথা ক'ব পাৰিম যে যিহেতু এনেকুৱা এটা মডেল অসমত সৃষ্টি হৈছে যে নতুন প্ৰজন্মৰ যুৱতীসকলে কৰ্মস্থানত চাকৰি কৰিবলৈ গৈ নিৰাপত্তাহীনতা আৰু সুৰক্ষাজনিত কিছু বিষয়ত ভুগিছে, যাৰ কাৰণে যোশীদা দাসে এখন ছুইচাইড নোটত ছিনিয়ৰ অফিচাৰ কথা লিখি তেওঁ আত্মহত্যা কৰিলে। ইয়াৰ পাছত যদিও পুলিচে প্ৰাথমিক পৰ্যায়ত কিছু কথা কৈছে, কিন্তু আমি কৈছোঁ যে সেইটো একমাত্ৰ শেষ দিশ হ'ব নোৱাৰে। যিহেতু তাত বহু অভিযোগ আহিছে, আমিও আপোনালোকক বহু উৎস দিছোঁ, ক্লু দিছোঁ, বহু বন বিভাগৰ ভিতৰৰ মানুহক আমি সন্দেহৰ দৃষ্টিৰে চাবলৈ আমি বাধ্য হৈছোঁ। কাৰণ ইমান ডাঙৰ ঘটনা এটা ঘটি যোৱাৰ পিছতে মুৰব্বী হিচাপে তেওঁ ছুটীলৈ গুচি যাব নালাগিছিল। তেওঁ ৰেছপনচিবল বিষয়া হোৱাহেঁতেন তেওঁ ছুটী কেঞ্চেল কৰিলেহেঁতেন। আমি খবৰ লৈছোঁ তেওঁৰ ঘৰত এনেকুৱা বৰ গুৰুতৰ কিবা ঘটনাও ঘটা নাই যে তেওঁ যাবই লাগিব। আৰু দ্বিতীয়তে আপোনালোকে চাওক, জম্মু কাশ্মীৰত এগৰাকী লেন্স গাৰ্ডৰ যদি মৃত্যু হয়, তেতিয়াহ'লে তেওঁক সন্মানে ঘৰলৈ ডিপাৰ্টমেণ্টটো আনে। জম্মু কাশ্মীৰৰ পৰা অফিচাৰ আহিব নোৱাৰিলেও নিয়েৰেষ্ট যোৰহাট গোলাঘাটৰ বা শিৱসাগৰৰ কৰ্ণেল বা কেপ্টেইন এগৰাকী তেওঁৰ ঘৰলৈ যায় আৰু অনবৰতে পৰিয়ালটোৰ লগত যোগাযোগত থাকে। কিন্তু কাজিৰঙাৰ পৰা ঘিলাধাৰীলৈ গোলাঘাটৰ 50 কিলোমিটাৰ বাট, কিন্তু ইয়াৰ কোনো এগৰাকী ছিনিয়ৰ অফিচাৰ পৰিয়ালটোৰ ওচৰলৈ নাই যোৱা। কিন্তু
যি সময়ত সেই বিভাগটোৰ ওপৰতে অভিযোগ উঠিছে। গতিকে এই গোটেই কথা বতৰাবিলাক চাই আমি চাইক'লজিকেলি চাইছোঁ, অভিযোগৰ দৃষ্টিৰে চাইছোঁ, সন্দেহৰ দৃষ্টিৰে চাইছোঁ, ইয়াত বহু দিশ জড়িত হৈ পৰিছে। গতিকে আমি আৰক্ষীক সেইকাৰণে আজি লগ কৰি অনুৰোধ জনাইছোঁ যে কেৱল আৰু কেৱল আপোনালোকে ট্ৰেডিশ্যনেল এনেকুৱা ছুইচাইড কেছত যি ধৰণৰ এংগল থাকে, সেই এংগল প্ৰেমজনিত, বয়ফ্ৰেণ্ড তাতে সীমাবদ্ধ নাথাকি ছিনিয়ৰ অফিচাৰ প্ৰেছাৰ, কামৰ প্ৰেছাৰ, অভাৰলোড, অভাৰ ডিউটি, চেক পোষ্টত অকলে অকলে আমি গুৱাহাটীলৈ গ'লে দেখোঁ এগৰাকী যুৱতীয়ে 400 মিটাৰ 300 মিটাৰ দূৰে দূৰে বহি থাকে, নিৰাপত্তাহীনতা। আৰু এটা কথা যে DFO আৰু ডাইৰেক্টৰ অফিচৰ ঠিক বেক চাইডে বাৰান্দাত য'ত CCTVৰ নিৰীক্ষণত থাকে, তাত ছিকিউৰিটি গাৰ্ড থাকে, তাত মুকলিকৈ লাইটৰ পোহৰত বাৰান্দাত কেনেকৈ ছুইচাইড কৰিলে, ইমান কটকটীয়া নিৰাপত্তা থকাৰ পাছত সেই কথা বতৰাবিলাক আছে, সেইবিলাকো আমি তেওঁলোকক পৰীক্ষা কৰিবলৈ কৈছোঁ। গতিকে আমাৰ যিখিনি সন্দেহ, আমাৰ যিখিনি অভিযোগ, ৰাইজৰ অভিযোগ, আমি আটাইকেইটা সংগঠনে উঠালোঁ। আমি পুনৰবাৰ কৈছোঁ, পুলিচৰ ওপৰত আমাৰ আস্থা আছে, তেওঁলোক যুৱ প্ৰজন্মৰ অফিচাৰ। আমি আৰক্ষী আয়ুক্তকো কৈছোঁ, আৰক্ষী অধীক্ষককো কৈছোঁ, জিলা আয়ুক্তকো কৈছোঁ, তেওঁলোকে সকলোৱে মিলি ৰাইজৰ সন্দেহখিনি নাইকিয়া কৰিব আৰু সন্দেহখিনি নাইকিয়া কৰি আচল সত্যটো তেওঁলোকে উলিয়াই আনিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ।